আজিৰ ভিডিঅ'টোত অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব কেনেকৈ আপোনালোকে ঘৰতে বহি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গোটৰ মহিলাসকলে ৰেজিষ্ট্ৰেশ্যন কৰা বাধ্যতামূলক নহ'লে উদ্যমিতা আঁচনিৰ অন্তৰ্গত 10,000 টকা নাপাব। সেয়েহে আজিৰ ভিডিঅ'ত আপোনালোকক মই ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰি এই বিষয়ে আলোচনা কৰিম আৰু দেখুৱাম কেনেকৈ অনলাইন কৰা হয়। ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে বুজি নাপাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে লিংকত ক্লিক কৰি অনলাইন কেনেকৈ কৰিব পাৰি সেইটো চাই ল'লে নিজে ঘৰতে বহি অনলাইন কৰিব পাৰি। আহা আমি অনলাইন কৰাৰ প্ৰচেছখিনি চাই লওঁ এই ভিডিঅ'টোতে। পৰ্টেলটোতে আপোনালোকে ক্লিক কৰি এনেকা নিজৰ মোবাইলতে খোল খাব। তাতে এই 3 ডটতে আপোনালোকে ক্লিক কৰিব অমৃত বৃক্ষ আন্দোলন 2024। ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত দেখক ৰেজিষ্ট্ৰেশ্যন পৰ্টেল আছিল আৰু ৰেজিষ্ট্ৰেশ্যন কোনে কোনে কৰিব, আশা, অংগনবাদী, এডুকেশ্যনেল ইনষ্টিটিউট, এনেকা গোটৰ মহিলাসকল সবৰ ইয়াত ডিটেইলছ আছে। এতিয়া নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলে ৰেজিষ্ট্ৰেশ্যন নতুন কৰিব পাৰি আৰু ৰেজিষ্ট্ৰেশ্যন ৰেনুৱেলত ক্লিক কৰিলে এই পৰ্টেলটোতে খোল খাব। এতিয়া মই এক্সাম্পল হিচাপে এজন গোটৰ মহিলাৰ মোবাইল নম্বৰ মই ইয়াতে চাৰ্চ কৰিছোঁ ৰেজিষ্ট্ৰেশ্যনৰ মোবাইলত আৰু গেট OTP মাৰিছোঁ। গেট OTP মাৰাৰ পিছত এইটো চাওক 293 ছেকেণ্ডৰ ভিতৰত এটা OTP আহিব বুলি দেখুৱাই আছিল। এতিয়া এইটো চাওক ওপৰত এটা OTP আহিছে। সেই OTPটো মই চাৰ্চ কৰিলোঁ, চাৰ্চ কৰাৰ পিছত ছাবমিট মাৰি দিলোঁ। ছাবমিট মাৰাৰ পিছত থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়াৰ আৰু কৈ পেলাই গোটৰ মহিলাজনীৰ নাম আৰু তেওঁৰ এড্ৰেছ, ডিষ্ট্ৰিক্ট আৰু তেওঁৰ কেটাগৰীটো ছেল্ফ হেল্প গ্ৰুপ SHG গোট এইখিনি আহিছে ইয়াতে। তাতে ক্লিক মাৰি দিছোঁ। ক্লিক মাৰাৰ পিছত আপোনালোকৰ ৰেনুৱেল ছাকচেছফুল বুলি হৈ পেলাই ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা আহি গ'ল। এইটো স্ক্ৰীনশ্বট কৰি ল'লে হ'ল। স্ক্ৰীনশ্বট কৰি পেলাই আপোনালোকে নিজৰ গোটৰ যিজন CRP আছে তেওঁক দি দিলে হ'ল। এই প্ৰচেছ মতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু এইখিনি কাম আপোনালোকে নিজে ঘৰতে বহি কৰিব পাৰিব, কোনো মানুহৰ সহায় ল'ব নালাগে মোবাইলৰ জৰিয়তে। সেইকাৰণে মই আপোনালোকক মোবাইলতে কৰি দেখুৱাইছোঁ। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে।